নমস্কাৰ। এইবাৰ আহিছোঁ মই ধনুৰাশি জাতক জাতিকাসকলৰ বিষয়ে ক'বলৈ ওলাইছোঁ আৰু বিশেষকৈ ধনুৰাশি জাতক জাতিকা জুন মাহটো কেনেধৰণে কি ধৰণে যাব মই সবিশেষ আপোনাৰ লগত কৈ যাম। ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে মোৰ উল্লেখযোগ্য দিনসমূহ এই জুন মাহৰ কৈ যাবলৈ বিচাৰিছোঁ। বিশেষকৈ ধনু ৰাশিৰ জাতক জাতিকাসকলৰ এই জুন মাহটো বৰ বিশেষ ভাল নহয়। শুভাশুভ মিশ্ৰিত ফল লাভ কৰিব যদিও বৰ বিশেষ ভাল বুলি ক'ব নোৱাৰি। আৰু যিহেতু বৃহস্পতি সঞ্চাৰ হ'ব, বৃহস্পতি সঞ্চাৰ হোৱাৰ লগে লগে তেওঁলোকৰ পজিশ্যনটো বৃহস্পতিৰ বৰ শুভকৰ নহ'ব। গতিকে কিছুমান ক্ষেত্ৰত ভাল হ'ব, কিছুমান ক্ষেত্ৰত তেওঁলোকৰ প্ৰব্লেম আছে। আৰু বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত জাতক জাতিকাসকলৰ স্বাস্থ্য অকণ কিছু বেমাৰ আজাৰ হ'ব পাৰে, গতিকে সাৱধানে চলা উচিত। আৰু তেওঁলোকৰ ধন টকা পইচাখিনি হ'ব বাৰু, ধন টকা পইচা ফাইনেন্সিয়েল ছাইডটো অ'কে থাকিব, তেওঁলোকে কিছু ধন পইচা উপাৰ্জন কৰিব পাৰিব। আৰু তেওঁলোকৰ ভাতৃস্থানবিলাক শক্তিশালী হ'ব, ভাতৃ আগুৱাই যাব পাৰে। ভাতৃসকলে তেওঁলোকৰ বিদেশত বা নিজৰ জন্মস্থানৰ পৰা দূৰত গৈ কাম কৰিব পাৰে আৰু তেওঁলোকৰ বিদ্যা বুদ্ধিবোৰ ভাল হ'ব। বিজ্ঞান বা ছায়েন্সত যদি পঢ়ে তেওঁলোকে নিশ্চয় ভাল ফল লাভ কৰিবলৈ সক্ষম হ'ব। আৰু প্ৰতিভা তেওঁলোকৰ যথেষ্টখিনি ভালেই দেখা যায় মোটামুটি। গতিকে প্ৰতিভা পাৰদৰ্শিতা কিছু কিছু ক্ষেত্ৰত পাৰিব তেওঁলোকে কৰিবলৈ। আৰু তেওঁলোকৰ যদি পাৰিবাৰিক ক্ষেত্ৰখন চোৱা যায়, পাৰিবাৰিক ক্ষেত্ৰখন ভাল বেয়াৰ সংমিশ্ৰণ মোটামুটি ভাল বুলি ক'ব পাৰি। আৰু আকস্মিক হয়তো অৰ্থপ্ৰাপ্তি হ'ব পাৰে। গতিকে তেওঁলোকৰ বিভিন্ন ধৰণৰ টকা পইচা ঘটোতে আকস্মিকভাৱে অৰ্থ আহিব পাৰে কোনোবা মুহূৰ্তত। আৰু তেওঁলোকে ভাগ্যৰ পৰিৱৰ্তন হ'ব পাৰে, ভাগ্য হঠাৎ তেওঁলোকৰ পৰিৱৰ্তন হ'ব পাৰে। ভাগ্যত তেওঁলোকৰ ভাগ্যত কিছু সমস্যাৰো সৃষ্টি হ'ব পাৰে। গতিকে তেওঁলোকে সাৱধানে চলা উচিত। আৰু আধ্যাত্মিক ভাৱধাৰণাবোৰ ৰাখিলে তেওঁলোকৰ নিশ্চয় ভাগ্যৰ পথ খোল খাব। আৰু তেওঁলোকে আধ্যাত্মিক ভাৱটো ৰখাটো ভাল। আৰু উপযুক্ত বিধি বিধানে গণেশ পূজা কৰিব পাৰে চতুৰ্থী তিথিত। আৰু নহ'লে তেওঁলোকে কিছুমান তান্ত্ৰিক কিছুমান প্ৰতিকাৰ আছে, সৰু সুৰা প্ৰতিকাৰবোৰ কৰি দিলে ভাল। বিশেষকৈ ভুকীয়া কুকুৰক খাদ্য অৰ্ধেক অংশ দিব পাৰে আৰু অন্ধ বা কণা মানুহক তেওঁলোকে সহায় কৰিব পাৰে। আৰু তেওঁলোকৰ কৰ্মস্থানটো কিছু পৰিৱৰ্তন হ'ব পাৰে আৰু কৰ্মত কৰোঁতে তেওঁলোকে কিছু সাৱধানে চলা উচিত। আৰু কৰ্ম কৰোঁতে তেওঁলোকে অকণমান লাহে লাহে কামবোৰ কৰা দেখা যাব। তেওঁলোকৰ ধীৰে সুস্থিৰে হওক বা লাহে লাহে কাম কৰি ভাল পোৱা বিধৰ হ'ব তেওঁলোক এই জুন মাহটো। আৰু আয় উপাৰ্জনত তেওঁ মোটামুটি ভালেই দেখা যায়। আৰু ব্যয় যথেষ্টখিনি হ'ব পাৰে। গতিকে সাৱধানে খৰচ কৰিলে তেওঁলোক উপকৃত হ'ব। আৰু লগতে উল্লেখযোগ্য দিনসমূহ 1 জুন 17 জেঠ আছে, ৰাতি ঘণ্টা 1:55 বৃহস্পতি সঞ্চাৰ হ'ব কৰ্কট ৰাশিলৈ। গতিকে তেওঁলোকৰ কিছু সমস্যা সৃষ্টি হ'ব, নোহোৱা নহয়। আৰু 31 জেঠ সোমবাৰ 15 জুন শনিদেৱৰ জন্মজয়ন্তী তিথি আছে, তিথি পালন কৰিব পাৰে। ৰাভাদ্বীপ 20 জুন 5 আহাৰ আছে, 7 আহাৰ 22 জুনত অম্বুবাচী তিথি আৰম্ভ হ'ব 12:10 অম্বুবাচী প্ৰবৃত্তি হ'ব, মানে আৰম্ভ হ'ব। আকৌ অম্বুবাচী শেষ হ'ব 10 আহাৰ 12:02 শেষ হ'ব অম্বুবাচী নিবৃত্তি বৃহস্পতিবাৰে। গতিকে অম্বুবাচীৰ সময়ত কি কৰা উচিত বুলি যদি সোধা হয়, তেতিয়া এটাই আমি পৰামৰ্শ দিওঁ, জ্যোতিষীয় বিধান মতে সৰ্পভয় নিবাৰণৰ কাৰণে এৱা গাখীৰ বা দৈ আদি খাব পাৰে। আৰু বিধৱাসকলে তেওঁলোকে হেৰি কৰিব পাৰে, এইটো ৰাতি প্ৰাতঃ তেওঁলোকে ভোজন কৰিব নালাগে। আৰু অম্বুবাচী সময়ছোৱাত খেতি বাতি বা হাল কোৰ আদি এইবোৰ চলাব নাপায়। গছ গছনি পুলি আদি কোনো চব এই কামবোৰ নিষিদ্ধ। গতিকে কিছুমান নীতি নিয়ম বৈদিক ধ্যান ধাৰণা নীতি নিয়মবোৰ মানি চলিলে ভাল। আৰু যিহেতু কামাখ্যা এটা পৰ্ব চলি থাকে অম্বুবাচী প্ৰবৃত্তি আৰু নিবৃত্তিৰ, গতিকে সেই সময়ছোৱালৈ মানি চলিলে বহুত ভাল। আৰু 26 জুন মহৰম আছে, ইছলামসকলৰ পবিত্ৰ উৎসৱ। শুকুৰবাৰ পৰিছে সেইদিনাখন 11 আহাৰ। 14 আহাৰ 29 জুন সোমবাৰ পৰিছে, পূৰ্ণিমা তিথি আছে। শ্ৰী জগন্নাথ দেৱৰ স্নান যাত্ৰা আছে। এইখিনি আছিলে উল্লেখযোগ্য দিন। আৰু লগতে ধনু ৰাশিৰ ৰাশিফল বিচাৰ। ধন্যবাদ। মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। নমস্কাৰ।